ত্ৰিকোণ প্ৰেম আৰু এটা হত্যাকাণ্ড অকালতে হেৰাই গ'ল এগৰাকী উদীয়মান অভিনেতাৰ জীৱন কি আৰু কিয় সংঘটিত হ'বলৈ ধৰিছে এইখন সমাজত এনেবোৰ ঘটনা বখিষ্ঠত পাষাণ হৃদয়ৰ মাতৃয়ে অবৈধ প্ৰেমৰ বাবে প্ৰেমিকৰ জৰিয়তে হত্যা কৰিলে নিজ পুত্ৰ সন্তানক আৰু এই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই গড়চুকত সোমবাৰে সন্ধিয়া চুৰিৰে হানিখুচি হত্যা উদীয়মান অভিনেতা মৃগাংক বৰ্মনক গড়চুকৰ হাই চিটি ইন হোটেলৰ পাৰ্কিঙত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য সোমবাৰে গড়চুকৰ হাই চিটি ইন হোটেলৰ 209 নম্বৰ কোঠা বুক কৰিছিল নলবাৰীৰ মৃগাংক বৰ্মনে শুৱালকুছিৰ এগৰাকী মহিলাৰ সৈতে 1 বজাৰ পৰা হোটেলত প্ৰায় 3 ঘণ্টা সময় অতিবাহিত কৰিছিল মৃগাংকই আৰু হোটেল এৰি তললৈ নামি আহোঁতেই হোটেলৰ পাৰ্কিঙত মহিলাগৰাকীৰ সন্মুখত মৃগাংকক উপৰঞ্চি পৰি চুৰিৰে আঘাত কৰে হাজোৰ দামপুৰৰ জান মহম্মদ আলী উৰফে ৰাজু আলীয়ে কেৱল চুৰিৰে আঘাত কৰিয়ে ক্ষান্ত থকা নাছিল ৰাজু বাহেৰে মৰিয়াই গুৰুতৰভাৱে আঘাত কৰিছিল ৰাজুৱে মৃগাংকক আৰু লগে লগে প্ৰাণৰ মমতাক মৃগাংকই আঘাতপ্ৰাপ্ত শৰীৰেই ওলাই আহিছিল ৰাজপথলৈ লগে লগে খবৰ পাই ঘটনাস্থলীত উপস্থিত হ'ল গড়চুক আৰক্ষী গুৰুতৰভাৱে আহত মৃগাংকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় মৃগাংকৰ কিন্তু কি কাৰণে মৃগাংকক হত্যা কৰিলে ৰাজু আলীয়ে শুৱালকুছিৰ 2 সন্তানৰ মাতৃ মহিলাগৰাকীৰ সৈতে 1.5 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰাজু আলীৰ মহিলাগৰাকীৰ স্বামীৰ সৈতেও কিছুদিন পূৰ্বে ৰাজু আলীৰ হৈছিল হতাহতি শেহতীয়াকৈ মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল মৃগাংক বৰ্মনৰ হয়তো সেইবাবেই মৃগাংকই সামাজিক মাধ্যমত 8 মেত দিছিল এই ষ্টেটাছ আৰু সোমবাৰে মহিলাগৰাকীৰ সৈতে মৃগাংক গুৱাহাটীলৈ আহোঁতেই পিছে পিছে আহিছিল ৰাজু আলী হোটেলত মৃগাংক আৰু মহিলাগৰাকী সোমাওঁতে বাহিৰত খাপ পিটি আছিল ৰাজু আলীয়ে অৱশেষত হোটেলৰ বাহিৰলৈ ওলাই আহোঁতেই মৃগাংকক চুৰিকাঘাত ৰাজুৰ যি সময়ত সন্মুখতে ৰৈ আছিল মহিলাগৰাকী তেওঁলোকৰ মাজত এটা পাৰ্সোনেল কাৰণত এটা মানে সংঘাত চলি আছিল কিছু দিন ধৰি আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিল তেওঁলোক সেই হোটেলখনত থাকা বুলি গম পায় এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিল আৰু প্ৰি প্ল্যান্ড এটেক এটাই আছিল তেওঁ মানুহ দুইজনক তললে মাতি আনিছিল আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাহেৰে খুব বেছিকে মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল যোনজন একিউজড ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিল তো হেতু প্ৰায় মানে 4-5 মাহ মান ধৰি আছিলে সম্পৰ্ক এটা মানে এজনৰ লগত অলপ আগতে আছিল এজনৰ লগত অলপ কেদিনমান নতুনকে হ'ল তো হেতুৰ বেচিছতে গোটেই ঘটনাটো হ'ল আলীয়ে যোনখন বাইকেৰে পলাই গৈছিল হেখনো আমি সিজ কৰিলো আৰু যোনকিটা ওয়েপন ইউজ কৰিছিল যোনখন চুৰিৰে আঘাত কৰিছিল আৰু যোনটো বাহৰ বেটেৰে মাৰপিট কৰিছিল এই গোটেইখিনি বস্তু আমি সিজ কৰিলো আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল মানে কাৰণ এভিডেন্স খিনি যথেষ্ট ভাল আমি এভিডেন্স পাইছো সিসিটিভি ফুটেজ আছে বাকি টেকনিক্যাল ইনপুটস কিছুমান আছে সমগ্ৰ ঘটনাক লৈ হুকৰ চাহ নলবাৰীত মৃগাংকৰ পৰিয়ালৰ অভিযোগ মহিলাগৰাকীয়ে মাতি নিছিল মৃগাংকক সোমবাৰে দেউতাকে মৃগাংকক গুৱাহাটীলৈ যাবলৈ মানাও কৰিছিল অতি শান্ত প্ৰতিভাৱান যুৱক আছিল মৃগাংক বহু কেইখন ধাৰাবাহিকতো অভিনয় কৰিছিল মৃগাংকই অমায়িক ভাল কি লাগে গাঁৱৰ কোনো ল'ৰাৰ লগত হাইকে যোৱা নাই গাঁৱৰ চব ল'ৰাই তাৰমানে কি লাগে মৰম কৰে এনেকুৱা যে এটা ঘটনা হ'ব আমি নিজে দুখিত বহুত দুখ লাগিছে আমাৰ দেখা আমাৰ একেলগে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ কিন্তু তেখেতে গুৱাহাটীত পৰা কৰ্মত জড়িত হ'ল আৰু তেখেতে বহুত অভিনয় কৰিছিলে ডেন্সো কৰিব জানিছিলে বহুত ভালে আছিলে কিন্তু এতিয়া কি কালত কি হ'ল ধৰিব এইটো আৰু ওপৰলৈ ভগৱানেহে জানে এনেদৰেই ত্ৰিকোণ অবৈধ প্ৰেমৰ বাবে অকালতে শেষ হৈ গ'ল এগৰাকী প্ৰতিভাৱান যুৱক এইগৰাকী প্ৰতিভাৱান যুৱকৰ মৃত্যুত এতিয়া শোকৰ বন্যা নলবাৰীত অবৈধ প্ৰেমৰ বাবে দুটাকৈ দিনত মহানগৰীত সংঘটিত হোৱা 2টা হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য সকলোৰে এটাই প্ৰশ্ন কি হৈছে কিয় হৈছে এনেবোৰ ঘটনা সমাজত ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম